চিচিবৰ্গৰ বিভিন্ন স্থানত ধুমুহাৰ বিস্তৰ ক্ষতিসাধন চিচিবৰ্গত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা একেটা পৰিয়ালৰে 3জন লোকৰ আজি পুৱা প্ৰায় 9:30 মান বজাত হঠাতে অহা এজাক প্ৰবল ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে সমগ্ৰ অঞ্চলটোতে প্ৰচণ্ড গতিত অহা ধুমুহা আৰু প্ৰবল বৰষুণে চিচিবৰগাঁও ৰাজচক্ৰৰ অধীনৰ চকামৰা চৌখামটিং পুকিয়া আদি গাঁৱৰ উপৰিও আমগুৰি নিলক চিৰিপানী বেতনী পাম চিমেনমুখ মুক্তিয়াৰ চিলাসুটি টিমৌ আদি পঞ্চায়তত চলালে তাণ্ডৱ পথৰ ওপৰত ডাঙৰ ডাঙৰ গছ উভালি পৰাত ব্যাহত হৈ পৰে যাতায়াত বহু ঠাইত বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ লগতে তাঁৰসমূহ ছিঙি পেলোৱাৰ ফলত সমগ্ৰ ধেমাজি জিলাখনতে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান বিদ্যুতৰ ক্ষয়ক্ষতিসমূহ মেৰামতি কৰি বিদ্যুৎ যোগান ধৰিবলৈ 2 দিন সময়ৰ প্ৰয়োজন হ'ব পাৰে বুলি বিদ্যুৎ কৰ্মীসকলে জানিবলৈ দিছে প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে বহু লোকৰ ঘৰ-বাৰী এইটো চিচিবৰগাঁৱৰ চকামৰা কৈবত্ৰ গাঁৱৰ গুণমান দাসৰ ঘৰ ধুমুহাই সম্পূৰ্ণৰূপে ভাঙি পেলালে ঘৰটো ধুমুহাৰ সময়ত ঘৰটোৰ ভিতৰত আছিল দুগৰাকী মহিলাকে ধৰি 3জন লোক হঠাতে ঘৰটো ভাঙি পৰি হেঁচা মাৰি ধৰে 3জন লোকক এগৰাকী মহিলাই গুৰুতৰ আঘাত পোৱাৰ বিপৰীতে বাকী 2জনৰ বিশেষ ক্ষতি নহল সৌভাগ্যক্ৰমে ঘৰৰ 2টা সন্তান বিদ্যালয়লৈ যোৱাত এক নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে শিশু দুটি আনহাতে ঘৰটো ভাঙি পৰি ধ্বংস কৰি পেলাই ঘৰৰ সকলো আচবাব ধুমুহাই বাসগৃহটো সম্পূৰ্ণ ধ্বংস কৰি পেলোৱাৰ বাবে এতিয়া উপায়ন্তৰ হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো চৰকাৰক সাহায্য আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে সৰ্বশ্ৰান্ত হোৱা পৰিয়ালটোৱে আজি 9:30 মান বজাত বতাহ ধুমুহা আহিলে তাৰপিছতে আমি এতিয়া ডেইলি দিন হাজিৰা কৰি খোৱা মানুহ আমিতো চৰকাৰী এনেকৈ ঘৰ চব পোৱাই নাই আজি কিমান বছৰ হ'ল বেলেগ হৈ খাই থকা 2টা ল'ৰা ছোৱালীও আছে ইমান বছৰ দিনে আজি চৰকাৰী ঘৰ নাপালোঁ ইমান ঘূৰিলোঁ চৰকাৰী ঘৰৰ লগত হ'লেও নাপালোঁ যেনে তেনে কেঁচা ঘৰ এটা বাঁহৰ ঘৰ এটা বনাই পিনি আছিলোঁ সেইটো ঘৰ আজি বতাহ ধুমুহাত উৰাই লৈ গ'ল আপোনালোকে চৰকাৰে যেন কিবা এটা ব্যৱস্থা কৰি আমাক থাকিবলৈ সুবিধা কৰি দিয়ে যেন মানুহ আমি বৌৱে মই চাবলৈ আহিছিলোঁ চাবলৈ আহোঁতে বৌৱে ভৰিটোতে দুখ পালে তোমালোকৰ ভিতৰত নাছিলে ভিতৰতে আছিলোঁ মানুহখিনি ঘৰটো গুচি যোৱা দেখি লৰালৰিকৈ লমাৰি ওলাই আহিছিলোঁ ওলাই আহোঁতে সেই নবৌৱে অকণমান দুখ পালে কেইজন মানুহ সোমাই আছিলে ভিতৰত আমি 3জন আছিলোঁ মানুহজন আছিলে বৌ আছিলে ল'ৰা ছোৱালীকেইটা স্কুললৈ গৈছিলে তাৰ ভিতৰত গোটেই বস্তু আছিলে বস্তু বহুত হেৰি হৈছে বস্তুবোৰ চব ভাগিছে বস্তুবোৰ চব ভাগিলে চকী বিচনা তাৰপৰা এনেকৈ টেবুল চেবুল কিবা কিবি ধেৰ আছিলে এইবোৰ চব ভাগিলে এতিয়া ভিতৰতো চাবই পোৱা নাই কিমান কি বস্তু হেৰি হ'ল মানুহ সোমাবই পোৱা নাই চৰকাৰে যেন কিবা এটা ব্যৱস্থা কৰি দিয়া থাকিব মানুহবিলাকে থাকিবৰ কাৰণে